and all the accusers, 1, 2, 3, আমাৰ যিকেইজন আছিল all the accusers, এতিয়া শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ, অমৃত বাবা, they have been produced as guilty. যিকেইজন ধাৰা সব ধাৰা লগাই দিছে, প্লাছ সন্দীপনৰ যিটো একিউজ, তেওঁ যিটো ধাৰা লগাইছে মানে নেগলিজেঞ্চ, এভৰিথিং জানি শুনি জানিছে। এণ্ড আৰু আমাৰ বৰা আৰু হেৰি বৈশ্যৰ মানে পইচাৰ হেণ্ডলিং, মিছহেণ্ডিং। চ' হেৰিখিনি হৈ গৈছে, তো এভৰিখিনি আমাৰ পিনৰ পৰাতো ধাৰাকেইটা ভালেই, ভেৰি ষ্ট্ৰং। চ' সেইমতে দে আৰ গিল্টি, অল দ্য গিল্টি ধাৰা জাজ বিন ডান। চ' এতিয়া 8 তাৰিখৰ পৰা এতিয়া গোটেই আমাৰ ট্ৰায়েল ষ্টাৰ্ট হ'ব, অল দ্য ট্ৰায়েল উইল ষ্টাৰ্ট অন দ্য 8, এণ্ড তাতে উইটনেছবোৰ আহিব। এতিয়া মেইন মই ভাবোঁ এতিয়া তাতে আমাৰ উইটনেছৰ ওপৰত যিমানখিনি এতিয়া তেওঁলোকৰ হ'ব, আমাৰ এতিয়াহে আচল কথাখিনি ওলাব তাৰমানে, এতিয়া কিমানখিনি আমি আমাৰ পিনৰ পৰা প্ৰুভ কৰিব পাৰিম, আমি ধাৰাখিনি যেতিয়া লগাইছে ধাৰাখিনি কিমানখিনি প্ৰুভ কৰিব পাৰিম। চ' এভৰিথিং উইল বি ডান। চ' হোপফুলি ফিংগাৰ ক্ৰছ, আমিতো এভৰিথিং এতিয়ালৈকে পজিটিভে দেখিছোঁ, এভৰিথিং ইজ ষ্ট্ৰং। আৰু এতিয়া মেইন কথা তাকে আমাৰ আজি অনাৰেবল জাজে দেখি গৈছে, কাৰণ উইটনেছ বহুত আছে। চ' এতিয়া SIT আৰু আমাৰ টিমখিনিয়ে মিলি পেলাই কিমান জল্দি কিমান সোনকালে উইটনেছখিনি আনিব পাৰে, সেইমতে কেছটো সোনকালে হ'ব। চ' তেওঁলোকে কৈছে যে যিমান পাৰে আপোনালোকে আগতে ৰেডি কৰি থৈ দিয়ক। য়েছ, ডেফিনেটলি উই হোপ মিনছ উই আৰ 120% ৰেকাৰিং। Jubin Garg has to get justice. There is no other option. So, and that will be done. And till now, everything is going very smoothly, and it's going very strongly from all sides and the SIT, all the reports that we've seen. So, hopefully, now the trial will start. So, say now the main part is going to start because the witnesses is going to come. আৰু তাৰ ওপৰত মইতো একদম ফুল আশা, মইতো সদায় গৈ আছোঁ। মানে এই কথাটোত কেতিয়াও মানে জুবিন গাৰ্গৰ হত্যাকাৰী বাচাটোতো এইটো ইম্পচিবল কথা। এইটো আজি যদি হত্যাকাৰী যদি ইন'চেণ্ট হ'ব পাৰে, পৃথিৱীত যদি জুবিন গাৰ্গৰ হত্যাকাৰী ইমানখিনি যদি আমাৰ প্ৰুফ, ইমানখিনি এভিডেঞ্চ দিয়াৰ পিছত যদি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি নাপায়, পৃথিৱীত হত্যাটো চবতকৈ ইজি বস্তু হৈ যাব পৃথিৱীত। যদি জুবিন গাৰ্গৰ হত্যাকাৰী বাচি যাব পাৰে, তেতিয়াহ'লে পৃথিৱীত হত্যাটোৱে চবতকৈ মানে ইজিয়েষ্ট বস্তু হ'ব পৃথিৱীত, মানে কোনো ভয়ে নকৰা হ'ব, ল ক্ৰাইমৰ ওপৰত মানে ভয়টো নাইকিয়া হ'ব। চ' সেইকাৰণে 100% বিশ্বাস আছে, আৰু মই কৈছোঁ ন ওপৰলাটো আছে, সেইকাৰণে লাগি আপোনাৰ জামিন আবেদনৰ শুনানি আছিলে, তাত কিন্তু এটা অধিবক্তাসকলে যুক্তি দিছে যে যদি তেওঁক বেল দিয়া হয় তেন্তে তেওঁ বাহিৰলৈও গুচি যাব পাৰে, গতিকে তাৰমানে যোৱাৰ সম্ভাৱনা যেনে মালয়েছিয়া গুচি গৈছে, ছিংগাপুৰ। সেইকাৰণে চোৱা এবাৰে যে মানুহে কয় এবাৰ চুৰ কৰাৰ পিছত তেওঁ যদি আকৌ এবাৰ পলাব জেলৰ পৰা, কাৰণ তেওঁ গোটেইখিনি কেছ জনাৰ পিছত তেওঁ মালয়েছিয়াত অকল তেওঁ যোৱা নাই, লগত ৱাইফো গৈছে। চ' তেওঁ মোৰ এটাই প্ৰশ্ন হৈছে, তুমি যদি চুৰ নহয় পলাইছা কি? আজি যদি মোক যদি কোনোবাই কয় মই অমুক এটা নকৰা কাম এটাত পাৰ্থ গোস্বামী গিল্টি, মই পলাম নে মই পেলাই মুখত খাৰা হ'ম? এতিয়া মই কিহত গিল্টি মোক প্ৰুফ কৰি দেখাম। মই পলাইছোঁ তাৰমানে মই চুৰ কৰিছোঁ তাৰমানে। চ' আৰু এজন মানুহে এতিয়া পলাই যাব পাৰিছে, সি আকৌ ছেকেণ্ড টাইম যে নপলাব কি কথা? এতিয়া আহি দেখোন তেওঁলোকে কোৱা মতেতো আমি হেৰিয়ে ইন'চেণ্টে, তেওঁলোকেতো চব ইন'চেণ্ট কৈছে, ইন'চেণ্ট গৈ পেলাই মানুহটো পলাই দিব। চব জাজ এজন বা এখন ল এখন ইমান ইজি নহয়, তেওঁলোকে আগৰ বস্তুবোৰ চাই আছেতো, তেওঁলোকে এবাৰ যেতিয়া পলাব পাৰিছে আৰু 10 বাৰ পলাব। আৰু মোৰ একো এটা প্ৰশ্ন, তই যদি গিল্টি নহয় পলাইছিলি কিয়? মোৰ কথা ষ্ট্ৰেইট। আজি মই ছাপ'জ আপোনালোককে মই ক'লোঁ আপুনি এইটো কাম কৰিছে, যদি আপুনি সঁচাকৈ কৰা নাই, আপুনি মোৰ আগত সেই খাৰা হ'ব নে আপুনি পলাই দিব? যদি পলাই দিছে আকৌ পলাব, এইটো চিয়'ৰ কথা, পলাব, 100% পলাব। আৰু তেওঁলোকে আজি এটা মই শুনা পালে কৈছে আমাক, সিদ্ধাৰ্থে ক'লে যে হয় তেওঁলোকে খালি ক'ব দিছিল গিল্টি নে নহয় গিল্টি, কৈছে আমাক মানে আমাৰ এতিয়ালৈকে হেৰি হোৱা নাই, আমাক এতিয়া বাহিৰত বেয়াকৈ মানুহে আমাক অমুক কৰিছে, মাৰ্ডাৰ কৰিছে। বাবা, হত্যাকাৰী আমি কোৱা নাই, মানুহে কোৱা নাই। এটা প্ৰশ্নটো আমাৰ অনাৰেবল CM ছাৰক সোধ না, ৰাইজক কথা কিয় ঢুকি আছো? ৰাইজে কোৱা নাই ন হত্যা হৈছে বুলি, জুবিন গাৰ্গৰ হত্যা হৈছে বুলি আমাক কৈছে ন অনাৰেবল CM-এ। তাৰপিছত কথাটো ঘূৰি ওলালে SIT ওলালে, এইকেইজনক ওলাইছে, এইকেইটা আছামীয়ে হত্যা কৰিছে। সেইটো কথা ৰাইজে এনেই কোৱা নাই ন, মানুহে এনেই ক'ব নেকি মানুহজন হত্যা হোৱা বুলি? তহঁতৰ যদি এভিডেঞ্চ আছে, প্ৰুফ আছে, এজন হেড অফ দ্য ষ্টেটে এনেই মিছা কথা ক'ব নেকি? নকয় ন। এইচব প্ৰশ্ন, এইচব ফাল্টু প্ৰশ্ন কৰি লাভ নাই। আৰু উকিলবোৰে যে এইবোৰ তেওঁলোকৰ জাজবোৰে যে যুক্তি দিব, কিবা দিছে, এইবোৰ লাগি থাকিব, তেওঁলোকে দিবই ন, তেওঁলোকৰতো সেইটোৱে কাম। তেওঁলোকেতো আজি বাহিৰা উকিলখনৰ কথা মই নকওঁৱে, বাহিৰৰ যিকেইটা উকিল তেওঁলোকে পইচাৰ কাৰণে কৰি আছে ন, এই পইচা লৈছে, তেওঁলোকে সেইখিনি কৰিব, এভেল এভিডেণ্ট কৰিব, এতিয়া উল্টা পুল্টা কথা ক'ব। চ' এইবোৰ যিমানে যি কয় কিছু কথা লাভ নাই। জুবিন গাৰ্গৰ আগত একো ফাল্টু প্ৰশ্ন, একো ফাল্টু যুক্তি নীতিকে জুবিন গাৰ্গে ন্যায় পাবই, হত্যাকাৰী শাস্তি হ'বই, এইটো 100% লিখি থৈ দিয়ক।